মই উপস্থিত হৈছোঁ ঢকুৱাখনা বিধানসভা সমষ্টিৰ এটা অঞ্চল আৰু এই অঞ্চলটোত এতিয়া দেখিবলৈ পোৱা গৈছে যে পথাৰসমূহত কেৱল হালধীয়া ফুল আৰু ফুল। আৰু আপুনি যদি ঢকুৱাখনাৰ ঘিলামৰৰ পৰা ঢকুৱাখনালৈ যায় আপুনি দেখিব ৰাস্তাৰ দাঁতি কাষৰ যিসমূহ পথাৰ আছে সেই পথাৰসমূহত এক নান্দনিক মনোমোহা দৃশ্য আৰু এই দৃশ্যই আপোনাক মন মোহিত কৰিব। আৰু আমাৰ ভিডিঅ' জানিছে সেই দৃশ্য দেখুৱাব। এয়া দেখুৱাইছে আমাৰ ভিডিঅ' জানিছে কেৱল হালধীয়া ফুল আৰু ফুল। আৰু বিশেষকৈ ক'ব লাগিব যে অসমৰ ভিতৰত লখিমপুৰ জিলা ঢকুৱাখনা বিধানসভা সমষ্টি বিশেষকৈ ক'ব লাগিব যে কেইবাটাও পঞ্চায়তত ক'ব লাগিব যে যিসকল গ্ৰাম্য অঞ্চলৰ কৃষক সেই কৃষকসকলে বহু কষ্টৰে এই সৰিয়হ খেতি কৰে আৰু এই সৰিয়হ খেতিৰ পৰাই তেখেতলোকে ঘৰখনৰ লগতে তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে। মাহৰ শীতৰ যি কুমলীয়া যি ৰ'দৰ পৰশ সেই পৰশ পাই ক'ব লাগিব যে এতিয়া এই হালধীয়া ফুলবোৰে মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। এক মনোমোহা নান্দনিক দৃশ্য এয়া আমি প্ৰাগ নিজৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু বিশেষকৈ এই খেতি কৰোঁতে খেতিয়কসকলে বহু কষ্ট হয়, তেওঁলোকৰ বহু মূলধনৰ প্ৰয়োজন হয়। আৰু এই মুহূৰ্তত মোৰ লগত খেতিয়কসকল উপস্থিত আছে। এই অঞ্চলৰ আখৈফিটীয়া চাকুলি গাঁৱৰ যিসকল খেতিয়ক সেই খেতিয়কসকল মোৰ লগত উপস্থিত আছে। মই প্ৰথম খুৰা মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিশেষকৈ আপোনালোকে এই খেতি কৰোঁতে বহু কষ্ট হয় আৰু কেনেধৰণে কষ্ট হয় আৰু কিমান মূল্য প্ৰয়োজন হয় ইয়াত? হয়, আমি এই সৰিয়হ খেতিটোৰ ওপৰতে আমাৰ সম্পূৰ্ণ জীৱিকা নিৰ্ভৰ কৰে। কাৰণ বাৰিষা দিনত আমাৰ বানপানী নহয় সেইটো আমি বাচিছিলোঁ, কিন্তু এইবাৰ আকৌ একো পানীয়েই নহ'ল। বাৰিষা কৰা ধান খেতিও এইবাৰ নহ'ল। গতিকে আমি এই সৰিয়হ খেতিৰ ওপৰতে ভৰসা কৰি ট্ৰেক্টৰ লগাইছোঁ, আকৌ সাৰ কিনিবলগীয়া হৈছে বহুত মূল্য দি। খেতিডৰা কৰিছোঁ, খেতিটো এতিয়া দেখাত ৰংচঙীয়াই হৈছে, হালধীয়া ফুল ফুলিছে। কিন্তু হালধীয়া ফুল ফুলিছে যদিও বৰষুণ সময়মতে নোপোৱাৰ কাৰণত খেতি শুকাই যাবলৈ উপশম হৈছে। গতিকে আমি খেতিডৰা যদি নাপাওঁ আমি সৰ্বসাধাৰণ ৰাইজ কেনেধৰণে জীয়াই থাকিম? কাৰণ খেতিৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ। গতিকে চৰকাৰক এই বিষয়ে জনাব বিচাৰিছোঁ, এই খেতিডৰা কৰাত আমাৰ বিশেষকৈ পানী সাৰ এইখিনি দি যাতে সকাহ দিয়ে, এই আমাৰ চৰকাৰৰ ওচৰত বিশেষ অনুৰোধ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এই বিশেষকৈ ক'ব লাগিব যে সৰিয়হ খেতিডৰা কৰোঁতে আচলতে কৃষকসকলে বহু টকা খৰচ কৰিবলগীয়া হয় আৰু বিশেষকৈ ইয়াত পানীৰ প্ৰয়োজন হয়। আৰু এই ক্ষেত্ৰত কিন্তু ক'ব লাগিব যে এটা ব্যাগুম বিভাগ আছে, জলসিঞ্চন বিভাগ আছে, কিন্তু এই বিভাগটোৱে কিন্তু আজিলৈকে এই এটা বৃহত্তৰ অঞ্চল বিশেষকৈ ক'ব লাগিব যে বিলমুখ, দেউলীয়া পঞ্চায়ত, মাতমৰা পঞ্চায়ত তেনেকুৱা ধৰণৰ যিসমূহ গ্ৰাম্য অঞ্চলৰ পঞ্চায়ত আছে সেই পঞ্চায়তসমূহ কিন্তু প্ৰায় সংখ্যক লোকে কিন্তু এই সৰিয়হ খেতি কৰে আৰু এই সৰিয়হ খেতিৰ ওপৰতে তেওঁলোকে স্বাৱলম্বিতা। আৰু এই মুহূৰ্তত মোৰ লগত আৰু অধিক কৃষক আছে, মই তেখেতলোকৰ পৰা মই জানিব বিচাৰিম। খুৰা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, বিশেষকৈ কি ক'ব এই ক্ষেত্ৰত চৰকাৰক কিবা আপোনালোকে ক'বলগীয়া আছে? এতিয়া আজিকালি খেতি কৰিবলৈ হ'লে পানী অবিহনে খেতি কৰিলে খেতিৰ পৰা সুফল পোৱা নহয়। বিশেষকৈ আমাৰ এই অঞ্চলটো কৃষিপ্ৰধান অঞ্চল হ'লেও আমি আগৰ দিনত বানপানীৰ কাৰণে আমি ধান খেতি নাপাওঁ, কিন্তু এই বছৰ পানীটো নহ'ল, তাৰ বাবে আমি যি বাও খেতি কৰিছিলোঁ সেইবিলাক আমি নাপালোঁ। তাৰপিছত সৰিয়হ খেতি কৰিছোঁ, সৰিয়হ খেতি কৰাৰ সময়তো আমি যথাসময়ত সাৰ পোৱা নাই আৰু উচিত মূল্যৰ সাৰ পোৱা নাই। আনফালেদি এই বৰষুণ সময়ত যথাসময়ত বৰষুণ নোহোৱাৰ বাবে খেতিবিলাকত যিদৰে হ'ব লাগিছিল তেনেকৈ হোৱা আমি দেখা নাই। গতিকে আমি হতাশ হৈছোঁ। চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে কৃষকসকলক অসমত যদি কৃষি বিপ্লৱ আনিব খোজে তেতিয়াহ'লে কৃষকসকলক 100% পথাৰত পানী যোগান ধৰিবলৈ আহ্বান জনাইছোঁ। হয়, ইয়াতে ক'ব লাগিব যে ঢকুৱাখনাত এটা ব্যাগুম কৃষি বিভাগ আছে। তেখেতলোকৰ ওচৰলৈ আমি গ'লে কয় যে কৃষকসকলে আমি সঠিকমতে যি বীজ দিছোঁ, সাৰ দিছোঁ, তেনেকুৱা ধৰণৰ কথা কিছুমান কয় খেতিয়কসকল। আপোনালোকে এই অঞ্চলৰ কোনোবা পাইছে নেকি? নাই, চৰকাৰী হিচাপে চৰকাৰে আমাক এই বছৰ কোনো সাৰ বীজ কোনো যোগান ধৰা নাই। গতিকেলৈ আমি কৃষকসকলে বিমুখ পৰিছোঁ, নিজে যি ধৰণে পাৰিছোঁ ধাৰ কৰি আমি খেতি কৰিছোঁ, অধিক মূল্যত সাৰ কিনিছোঁ আৰু সাৰটো আহি পোৱা বিলম্ব হৈছে, সৰিয়হ সিঁচা দেৰি হৈছে, তাৰ বাবে আমি আশা কৰা মতে ফল নাপাওঁ তাৰমানে। গতিকে চৰকাৰক আমি এই বছৰ যি হ'ল আগন্তুক বছৰবিলাকত বা ভৱিষ্যত খেতিবিলাকত আমাক চৰকাৰে যথাসময়ত পানী যোগান, সাৰ আৰু বীজ
যোগান ধৰিবৰ কাৰণে অনুৰোধ জনালোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে সৰিয়হ খেতিখিনি ভাল হৈছে যদিও কিন্তু এতিয়া কৃষকসকলৰ মাজত কিন্তু কিছুমান খুব ব্যক্ত কৰিছে কৃষকসকলে। কাৰণ ক'ব লাগিব যে ইয়াতে যথেষ্ট পৰিমাণৰ ধন খৰচ কৰি তেওঁলোকে এই খেতিসমূহ কৰে। আৰু এই মুহূৰ্তত আৰু অধিক কৃষক আছে মোৰ লগত। মই তেখেতসকলৰ লগতো মই মত বিনিময় কৰিব বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? খেতি কেনেকুৱা হৈছে? খেতি একেবাৰে ভাল নহয় খেতি একেবাৰে মানে সাৰ নাই, সাৰবিলাকো ভাল নহয়। নিদিয়ে নে আপোনাৰ নতুন সাৰ উলিয়াইছে, নতুন সাৰৰ কাৰণে নে কি নে এইটো সৰিয়হটো হৈছে যদিও ফুলিছে যদিও সৰিয়হ মানে গুটি বা সৰিয়হ ভাল সফল হোৱা নাই, বৰষুণো নাই। আৰু সেই বিষয়ে আপোনাৰ কি আৰু এতিয়া পানীও মানে বৰষুণ নাই যেতিয়া পানীৰ যোগানৰ কাৰণে এইটোতো বহুত ডবল এৰিয়া হয়, এইটো বহুত ডাঙৰ এৰিয়া, এই ডাঙৰ খেতি কৰে। তাত যদি পানী যোগানৰ যদি গাঁও মানুহৰ ইয়াত পথাৰ আছে, ইয়াত আছে প্ৰায় 4-5খন গাঁৱৰ মানুহৰ পথাৰ আছে। আৰু মানে পানী যোগানৰ যদি কিবা আঁচনি এটা ধৰিব পাৰে ইয়াত, তেতিয়া চৰকাৰক আমি তাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু দিলে ভাল হয় বুলি আমি ভাবোঁ। সাৰটোতো তেনেকৈ দিব নালাগে। চাই পিনি এইবাৰ সৰিয়হৰ মূল্যটো আপোনালোকে অধিক বিচাৰে নেকি? সাৰটো আমি দামত কিনিবলগীয়া হৈছে, মানে অধিক দামত কিনাৰ কাৰণে ধৰি লওক আমাৰো সৰিয়হৰ দামটোতো আমাকো ধৰিলে ভাল পাওঁ। আমাৰ কিন্তু সৰিয়হ ওলোৱা ছিজনত মানে কি এইটো সৰিয়হৰ ৰেটটো কমি যায়। আৰু এতিয়া আমি তেল 1 লিটাৰ তেল কিনিবলৈ যাওঁতে আমি বহুত 200 টকালৈকে খৰচ কৰিবলগীয়া হৈছে। আৰু এই সৰিয়হৰ পৰাইতো তেলটো ওলায়। আৰু সৰিয়হৰ তেলটো ওলোৱাৰ পিছতে যদি আমাক আকৌ সৰিয়হ আমি বিক্ৰী কৰিব টাইমত যদি আমাৰ তাত যদি দাম দৰ নাপাওঁ, আমি এনেকুৱা সৰিয়হ কৰি পিনি ঘৰৰ ল'ৰা ছোৱালী পোহপাল কেনেকৈ দিম আৰু কি চলাম বা কেনেকৈ কৰিম চলিম মেলিম, সেইটো কাৰণে আমি চৰকাৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ সুবিধা এটা দিয়া খেতিয়ক শ্ৰেণীৰ মানুহক। সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু সেইটো কাৰণে ভাল পাইছোঁ। হয়, ধন্যবাদ। নিশ্চিতভাৱে ক'ব লাগিব যে দেখিবলৈ পথাৰডৰা কিন্তু দেখিবলৈ খুব শুৱনি দেখিবলৈ পোৱা গৈছে। ইয়াত মনোমোহা দৃশ্য, নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে। কিন্তু বহু কষ্টৰে কৃষকসকলে, গ্ৰাম্য অঞ্চলৰ এইসকল কৃষকে এই খেতিসমূহ কৰে। খেতিসমূহ কৰাৰ পিছতো কিন্তু তেওঁলোকৰ মাজত কিন্তু খুব প্ৰকাশ কৰিছে। কাৰণ ক'ব লাগিব যে তেওঁলোকে এই বছৰ অত্যধিক যি সাৰৰ মূল্য, সেই সাৰৰ মূল্য দি তেওঁলোকে ক্ৰয় কৰিবলগীয়া হৈছিলে, আৰু যাৰ ফলত তেওঁলোকে লোকচানৰ সন্মুখীন হ'বও পাৰে বুলি কৈছে। কাৰণ পানীৰ অভাৱত সৰিয়হ কিছু কিন্তু ইয়াতে শুকান হৈ যোৱা দেখিবলৈ পোৱা গৈছে।